খুবটাং নমস্কাৰ। বহুতে ক'ব খোজে যে শৰাইঘাটৰ ৰণখনহে আহোম আৰু মোগলৰ শেষখন ৰণ। প্ৰকৃততে 1682 খ্ৰীষ্টাব্দত ইটাখুলিত এখন ৰণ সংঘটিত হৈছিল। সেই ৰণখনহে আহোম আৰু মোগলৰ শেষখন ৰণ। এই ৰণখন স্বৰ্গদেউ চুপাতফা বা গদাধৰ সিংহৰ দিনত সংঘটিত হৈছিল। 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল। এই ৰণখনৰ জৰিয়তে আহোমে মোগলক মানাহ নদী পাৰ কৰি থৈ আহিছিল আৰু গুৱাহাটীখন মোগল মুক্ত কৰি পেলাইছিল। সেই ৰণৰ পিছতে মহাবীৰ লাচিত বৰফুকনৰ মৃত্যু হৈছিল আৰু গুৱাহাটী বৰফুকনৰ দায়িত্ব পাইছিল লাচিতৰ ককায়েক লালুখোলা বৰফুকনে। 1672 খ্ৰীষ্টাব্দত স্বৰ্গদেউ উদয়াদিত্য সিংহৰ ষড়যন্ত্ৰত পৰি মৃত্যু হৈছিল। তাৰপিছত প্ৰায় 11 বছৰ আহোম ৰাজত্বত অৰাজকতাই দেখা দিছিল। ৰাজধানী গড়গাঁৱত 7জনকৈ ৰজা উঠানমা কৰিছিল। কোনোবাজনক বিষয়ববীয়াই পদচ্যুত কৰিছিল, কোনোবাজনক ষড়যন্ত্ৰ কৰি মৃত্যু ঘটাইছিল। দিনে দিনে বিষয়ববীয়াসকলৰ লোভটো বাঢ়ি গৈছিল। সেই কথাষাৰ গুৱাহাটী বৰফুকন লালুখোলা বৰফুকনে গম পাইছিল আৰু লালুখোলা বৰফুকনৰো ৰাজসিংহাসনৰ প্ৰতি লোভ বাঢ়ি গৈছিল। সেয়েহে গুৱাহাটীখন মোগলক দি দিয়া কথা চিন্তা কৰিছিল। তাৰ কাৰণে মোগলৰ লগত এখন চুক্তি কৰিছিল যে যদি আহোম ৰাজসিংহাসনত লালুখোলা বৰফুকনক বহাত সহায় কৰে, সুযোগ দিয়ে, তেতিয়াহ'লে গুৱাহাটীখন মোগলক বিক্ৰী কৰি দিব। আৰু মোগলে সেই চুক্তি মানি লৈছিল। তাৰ ফলস্বৰূপে গুৱাহাটীখন মোগলক 4 লাখ টকাত লালুখোলা বৰফুকনে বিক্ৰী কৰি দিছিল। তাৰপিছতে লালুখোলা বৰফুকন গড়গাঁৱলৈ গৈছিল। নিজে ৰজা নহ'ল, কিন্তু তাৰ পৰিৱৰ্তে 14 বছৰীয়া চুলিকফা বা ল'ৰা ৰজাক ৰাজসিংহাসনত বহুৱালে আৰু ৰাজ্য সৰ্বে সৰ্বা হৈ পৰিল লালুখোলা বৰফুকন। সেয়েহে মোগলে গুৱাহাটীত থিতাপি ল'লে। সেই মোগলক খেদিবলৈ স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজপাটত উঠাৰ পিছতেই ৰণত নামিল। সেই ৰণখন হ'ল ইটাখুলি ৰণ। এই ইটাখুলি ৰণখনৰ জৰিয়তে মোগলক সম্পূৰ্ণৰূপে অসমৰ পৰা খেদি দিয়া হৈছিল আৰু সম্পূৰ্ণৰূপে অসমখন মোগল মুক্ত হৈ পৰিছিল। সেইকাৰণে ইটাখুলি ৰণখনহে আহোম আৰু মোগলৰ শেষখন ৰণ। ধন্যবাদ। ৰং বয় বয়।